ভোগালী বিহুৰ লগত সংগতি ৰাখি হেনচোৱা বালিচাপৰি অংকুৰ ক্লাবৰ সৌজন্যত আন্তঃমাজুলী প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰে সামৰণি। মাজুলীৰ হেনচোৱা বালিচাপৰি অঞ্চলত হেনচোৱা বালিচাপৰি অংকুৰ ক্লাবৰ সৌজন্যত 22 তাৰিখৰ পৰা আৰম্ভ হোৱা আন্তঃমাজুলী প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰে সামৰণি পৰে। উক্ত প্ৰতিযোগিতাত বহুকেইটা দলে অংশগ্ৰহণ কৰে। শুকুৰবাৰে হোৱা ফাইনেল খেলখনত গৰাকী ছুপাৰষ্টাৰ আৰু টপ একাদশৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত গৰাকী ছুপাৰষ্টাৰে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনি আহি চূড়ান্ত খেলে অনুষ্ঠিত হৈ আছে। চলি আছে আৰু আনফালে গৰাকী ছুপাৰষ্টাৰ ক্লাবৰ হৈ প্ৰথমটো হয় চলি আছে। পুনৰ বল লৈ দৌৰিবলৈ আৰম্ভ কৰিছে। স্ট্ৰাইক বলাৰ হিচাপে ৰূপম আৰু আনফালে বিতুপন। প্ৰথমে মই ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলত। হেনচোৱা বালিচাপৰি অংকুৰজ্যোতি ক্লাবৰ উদ্যোগত আমাৰ 2024 বৰ্ষত ভোগালী বিহু উপলক্ষে যি প্ৰীতিমূলক ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিলে, তাত আমাৰ তৰফৰ পৰা প্ৰথম পুৰস্কাৰটো আগবঢ়াইছিলোঁ। মোৰ এটাই অনুভৱ হয়, যিহেতু এই পৃথিৱী হ'ল এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তি প্ৰাংগন। এই অকণমান সাহস দিবৰ কাৰণে বঁটাটো মই আগবঢ়ালোঁ, যাতে খেলুৱৈসকলৰ মাজত ঐক্য সম্প্ৰীতি প্ৰতিটো মুহূৰ্ততে আগবাঢ়ি যায়। লগতে উদ্যোক্তা হেনচোৱা বালিচাপৰি অংকুৰজ্যোতি ক্লাবৰ টীমটোক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে কোনো নীতি নিয়মৰ মাজেদি যে আজি চূড়ান্ত খেলখন সমাপ্ত কৰিলে আৰু বিজেতা দল হিচাপে গৰাকী ছুপাৰষ্টাৰ ক্ৰিকেট ক্লাব আৰু বিজেতা দল হিচাপে টপ 11 দলটোৰ তেখেতলোকে যে জয়ী হ'ল, তেখেতলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি খেলত উপস্থিত সকলো ৰাইজক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ বাবে সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি অংকুৰজ্যোতি ক্লাবৰ সৌজন্যত প্ৰথম বৰ্ষৰ যি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা 2024ত আয়োজন কৰা হৈছে, সেই উপলক্ষে আন্তঃমাজুলী সকলো ক্ৰিকেট টীম আৰু দলসমূহলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ কাৰণে আজি এটা অতি সৌভাগ্য দিন, যিহেতু আজি 26 জানুৱাৰী আৰু 75 বছৰীয়া যি ভাৰতবৰ্ষৰ গৌৰৱান্বিত গণৰাজ্য দিৱস উপলক্ষে যি চূড়ান্ত খেলখনি আজি সমাপ্ত ঘটে। এই খেলখনত বিজয়ী দল হিচাপে আমাৰ গৰাকী ছুপাৰষ্টাৰ ক্লাবে জয় হয় আৰু ৰানাৰ্ছ আপ হিচাপে টপ 11 দলটিয়ে জয় হয় আৰু বিজয়ী দললৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখা গৈছে চূড়ান্ত খেলৰ প্ৰথমটো ইনিংছৰ প্ৰথমটো ভাগ চলি আছে। পুনৰ বল লৈ ৰূপম ষ্ট্ৰাইকত বিতুপন আৰু বিতুপনে মাৰিব বিচাৰিছিল। সুন্দৰ লাইন ৰূপমৰ, পুনৰ দিগন্তৰ হাতত কোনো ৰান নাই। ফাইনেল খেল অনুষ্ঠিত হৈ আছে দুটা দলৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম। টপ 11 মাজত অনুষ্ঠিত হৈ আছে আৰু টছত জয় হৈ টপ 11 ক্লাবৰ অধিনায়ক বিজয় পুনৰ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। আৰু আনফালে দেখা গৈছে দৌৰিবলৈ আৰম্ভ কৰিছে ৰূপম ষ্ট্ৰাইকত বিতুপন। সুন্দৰ হয়, সকলো ফিল্ডিঙৰ খেলুৱৈ এটা ভাল মুডলৈ খেলখন খেলিবলৈ আগুৱাই যায়, যিহেতু বলাৰৰ প্ৰতি ফিল্ডিঙৰ সকলো দায়িত্ব থাকে। অংকুৰে যিহেতু আজি গোটেইখন খেলতেই মেইডান অভাৰো দিয়া দেখা পাইছোঁ, বহুকেইটা উইকেটো লোৱা দেখা পাইছোঁ। আৰু এয়া অভাৰ কৰিছে প্ৰথম অভাৰ, দ্বিতীয় ইনিংছৰ প্ৰথম অভাৰ কৰি প্ৰথমটো উইকেট দখল কৰিছে। সুন্দৰ এটা কেটছ যিহেতু ঐচিতে আয়ত্ব কৰিছে। আৰু সুন্দৰ বল অংকুৰ পুনৰ ফিল্ডাৰৰ হাতত উজ্জ্বল, কোনো ৰান নাই। প্ৰথমটো অভাৰ চলি আছে নিৰ্ধাৰিত 6 অভাৰত 34টা বলত 65 ৰান সংগ্ৰহ কৰিব পাৰিলে গৰাকী ছুপাৰষ্টাৰ ক্ৰিকেট দল।